4 घंटा तक लगातार चलेगा पेपर की तरह 12 बार कंपनी प्रचार आप सबों का फायदा 100 रुपए में 12 वाट का इन्वर्टर बल्ब ले जाइए। अंधेरे का दुश्मन आ गया, अंधेरे का दुश्मन आ गया, लाइट रहेगा। गुड इवनिंग फ्रेंड्स, ये जो भिडिओ आपलोके क्लिक करिले आपलोक सकलोके बहुत बहुत धन्यवाद ज्ञापन करिছো कारण आपलोকৰ মৰম আৰু আশীৰ্বাদে আমি কিছু আগবাঢ়ি যাবলৈ প্ৰেৰণা পাওঁ। এয়া দেখিছে আপোনালোকে এখন বজাৰৰ দৃশ্য। আসলতে এইখন হৈছে শনিবৰীয়া বজাৰ কলিয়াপানী স্থিত টিয়কৰ আৰু যোৰহাটৰ এলেংমৰা হলমৰা ককিলামুখ নিমাতী ইত্যাদিৰ উপৰিও দিচাংঘাটৰ ৰঙালাও উপৰিও দৰং খাৰুপেটীয়াৰ পৰা বিলাহী বেঙেনা কবি গাজৰ মূলা বিট মটৰ ইত্যাদি এই বজাৰখন ভৰি থাকে আৰু সচৰাচৰ কম ৰেটত পোৱা যায় বুলি গম পোৱা যায়। সেইকাৰণে আমি এই বজাৰখন কৰিবলৈ আহিলো, বজাৰলৈ আহিলো কাৰণ আমি এটা পিকনিকত যাবলৈ গৈ আছো। এই ৰঙালাও দেখিছেনে, যথেষ্ট ৰঙালাও। এয়া হৈছে দিচাংমুখৰ ৰঙালাও আৰু ৰেটটো হলো তোৰ মালটো ক'ৰ পৰা আহিছে? দিচাংমুখৰ কেজি 15 টকা ন? কিমান হ'ব? থাকিলে থাকি যাব দিয়া। আপোনালোকে নিশ্চয় শুনিলে ৰঙালাওৰ কেজি 15 টকা, পিছলৈ 10 টকাও হৈ গৈছে বুলি শুনিলো। আৰু আমি বন্ধাকবি ললো 20 টকা কেজি আৰু ফুলকবি ললো 30 টকা কেজি, বেঙেনা 20 টকা। আৰু এই বস্তুখিনি লোৱাৰ পিছতে আমি ৰঙালাও ভাজিৰ লুচি বনাইছিলে ককা এগৰাকী, তেওঁৰ ওচৰত লুচি ভাজি খালো আৰু আমি বজাৰৰ পৰা ৰিটাৰ্ণ হলো। আৰু ফ্ৰেণ্ডছ, বজাৰখনলৈ আপোনালোকক আজি লৈ আহিলো এইটো কাৰণে যে আপোনালোকে যদি নামনিৰ পৰা বা উজনিৰ পৰা যদি যোৰহাট শিৱসাগৰ হৈ যাওঁতে কলিয়াপানী ছেটাৰডে যদি যায় বা শনিবাৰে যদি যায় তেন্তে আপোনালোকে এই বজাৰখনত শাক চব্জি যথেষ্ট কম ৰেটত পাব। গতিকে আপোনালোকে ইয়াত এবাৰ বজাৰ কৰি চাব। আৰু যোৰহাট শিৱসাগৰ জিলাৰ কোনোবাই নিশ্চয় ইয়াত বজাৰ কৰিছে, গতিকে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো অকণমান এই কমেণ্টৰ যোগেদি শ্বেয়াৰ কৰিবচোন এই শনিবাৰ বজাৰৰ বিষয়ে। আৰু ৰাতিপুৱা এয়া 7টা বাজি গৈছে, মই ৰেডি হলো ত্ৰিপাল আৰু হাতত দা লৈ পেলাই স্কুললৈ এয়া আহি পালোহি। স্কুলত আৰু ষ্টুডেণ্টবিলাকে প্ৰত্যেকে লিষ্টতহে যাব দেই, দেখিছেনে? প্ৰত্যেকে খুব উৎসাহ, এই ল'ৰা ছোৱালীবিলাকে খুব ভাল লাগে ল'ৰা ছোৱালীবিলাকৰ কিয়নো তেওঁলোকে নতুন জেগা চাবলৈ তেওঁলোকৰ যিটো হাবিয়াস, সেই হাবিয়াসটো বেছি আৰু সেই হাবিয়াসে আচলতে সকলোকে আনন্দিত কৰি তোলে। গোটেইখিনি এনেদৰে ৰেডি হৈছে। আমি এখন ডাঙৰ বাছেই লৈছোঁ, আল্ট্ৰা বাছ এখন লৈছোঁ। আমাৰ লগতে অভিভাৱকসকলো যথেষ্টখিনি যাব, গতিকে ভিডিঅ'টো চাই থাকক। আমি প্ৰথম গৈ আছোঁ বৰভেটি নামঘৰ, যিটো নলগোৱা উৎসৱ হয় মোৱামৰীয়াসকলৰ, মায়ামৰীয়াসকলে তাতে বৰভেটি বুলি এটুকুৰা ঠাইত তেওঁলোকৰ নলগোৱা উৎসৱ কৰে আৰু বৰভেটি তেওঁলোকৰ পবিত্ৰ বুলি জ্ঞান কৰা হয় তেওঁলোকৰ ধৰ্মৰ কাৰণে বিশেষকৈ। আৰু তাতে বৰভেটিত নিমখ দান কৰিলে শিক্ষামূলক ভ্ৰমণ দেখিছেনে বস্তিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা। আমি ৰাতিপুৱাই খুব সোনকালে আহি বিদ্যালয়তে আজি প্ৰাৰ্থনা সকলোৰে মংগলৰ কাৰণে বা আমাৰ যাত্ৰাটো যাতে শুভ হয় তাৰ কাৰণে আমি প্ৰাৰ্থনা জনালোঁ। আৰু আমাৰ প্ৰধান শিক্ষক ৰমেন শৰ্মা ছাৰ আছে। ছাৰ, 4 নম্বৰ দেশালী বস্তি প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আজি শিক্ষামূলক ভ্ৰমণৰ আমি প্ৰস্তুতি কৰিছোঁ। খন্তেক সময়ৰ পাছতে আমাৰ যাত্ৰা আৰম্ভ হ'ব। আমাৰ প্ৰতি বছৰে এই শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়, আজিও গ্ৰহণ কৰা হৈছে। আৰু আমাৰ 104 নম্বৰ দেশালী বস্তি প্ৰাথমিক বিদ্যালয়ৰ লগতে আমাৰ এজাৰগুৰি মধ্যগেজী বিদ্যালয়খনো আমাৰ ইয়াতে আমাৰখন বেছ স্কুল কৰি পেলাই শিক্ষাদান কৰি থকা হৈছে। গতিকে আমি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু মধ্যগেজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলো আৰু লগতে অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী সকলো লগ হৈ আমি এই শিক্ষামূলক যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছোঁ। গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি যেন যাত্ৰা সুকলমে আমাৰ সমাপ্ত হয় আৰু আমাৰ সকলোৱে যোৰহাটৰ আমাৰ বৰভেটি আৰু চুকাফা ভ্ৰমণ, লাচিত মৈদাম, এই উল্লেখনীয় এই ঠাইসমূহ আমি পৰিদৰ্শনৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাতে প্ৰীতিৰে এসাঁজো আমি খোৱা হ'ব। তোমালোকে সকলোৱে খোৱা পানীৰ লগত আনিছে হয় নাই? আৰু চোৱা, একেবাৰে নিয়ম শৃংখলাৰ মাজেদি আমি যাত্ৰা আৰম্ভ থাকিব। কিবা যদি অসুবিধা হয় আমাক ধুনীয়া ভিডিঅ' এটা ওলাব ন?
সবে লিপষ্টিক হৈ আহিছে না তাও পুৰা ৰেডি ন সকলো আৰু আমি যোৰহাট ধাপ কটা হয় যোৰহাট টাউনৰ পৰা কিছু আঁতৰত ধাপ কটা হৈ DPSৰ ৰাস্তাইদি আমি এয়া বৰভেটিলৈ আহিলোঁ এইখন দেখিছেনে DPS হয় দিল্লী পাব্লিক স্কুল ইয়াৰ পৰা কিছু আঁতৰতেই আমাৰ এয়া আমি পালোহি বৰভেটি অষ্টভুজা বৰভেটি নামঘৰৰ যি পুৰণ আৰু অকণমান এই ৰাইট হেণ্ডেদি অকণমান গ'লেই আমি মূল নামঘৰ আহি পামগৈ লগতে বৰভেটিৰ যি ঐতিহ্য বা বৰভেটিৰ যি তাৎপৰ্য আছে বৰভেটি কিয় ইয়াতে স্থাপন কৰা হ'ল নামঘৰৰ ইতিবৃত্তৰ বিষয়ে কিছু কথা তেওঁলোকৰ যিসকল বিজ্ঞ ব্যক্তি আছে ব্যক্তিসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব বৰভেটিৰ বিষয়ে সবিশেষ জানিব পাৰিব মোৱামৰীয়া বিদ্ৰোহ ৰাণী লক্ষ্মীবাই এই সময়ৰ চন্দ্ৰকান্ত সিংহৰ দিনত যোৰহাটত যেতিয়া অসমৰ ৰাজধানী আছিলে সেই সময়ত মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ লগত এই বৰভেটি নামঘৰৰ কিছু সম্পৰ্ক আছে গতিকে এই কথাখিনি এজন বিজ্ঞ ব্যক্তিৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এয়া হৈছে বৰভেটি নামঘৰৰ ফ্ৰণ্টত আমি চাকি বন্তি ল'লোঁ আৰু এইখিনি লোৱাৰ লগতে দেখিছে শাৰী শাৰীকৈ নিমখ থৈ দিয়া আছে এই নিমখ দান কৰিলে পুণ্য হয় বুলি কোৱা যায় গতিকে সকলোৱে পেকেটকৈ নিমখ ল'লোঁ দান কৰিবৰ কাৰণে আৰু আমি ভিতৰলৈ যোৱাৰ আগতে এয়া বৰভেটি নামঘৰৰ যি অতিথিশালা আছে এই অতিথিশালাত মানে থকা খোৱাৰ ব্যৱস্থা আছে বা সৰক যদি আপোনালোক আহে টিম হিচাপত আহিলে ইয়াতে ৰন্ধা বঢ়া কৰাৰ ব্যৱস্থা আছে এতিয়া সন্মুখ ভাগ বৰভেটিৰ নামঘৰৰ ভিতৰলৈ আমি গৈ আছোঁ খুব সুন্দৰ এটা পৰিৱেশ ঠাণ্ডা এটা শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে সোঁফালে এটা পুখুৰী আছে পুখুৰীৰ ওপৰেদি অভাৰব্ৰিজ এটা আছে দেখিবলৈ যথেষ্ট ভাল লগা আৰু এইটো জাপি আকৃতিত এই তোৰণখন বনোৱা হৈছে আমি তোৰণখনৰ পিছতে সোঁফালে মূল নামঘৰ আছে আৰু কিছু আগলৈ গৈ যিটো ভেটি আছে সেইটোৱে বৰভেটি বুলি জনা যায় প্ৰথমতে ইয়াতে যি চাহ পৰ্ব আমি ব্ৰেকফাষ্টটো ইয়াতে কৰিম ব্ৰেকফাষ্ট কৰাৰ পিছতে আমি কথাখিনি জানি তাৰপিছতে আমি কনফাৰেন্স মই আপোনালোকক জনাইছিলোঁ এই পুখুৰীটোৰ ওপৰত যিখন আগবাঢ়িম আৰু অভাৰব্ৰিজ আছে সুন্দৰ এটা পৰিৱেশ এই পৰিৱেশটো চাওকচোন যথেষ্ট ভাল লগা আৰু আপোনালোকে নিশ্চয় আহিলে ইয়ালৈ চেলফি ল'বলৈ বা ফটো তুলিবলৈ উপযুক্ত ঠাই চাৰিওফালৰ পৰিৱেশটো মই আকৌ এবাৰ আপোনালোকক দেখাইছোঁ লগতে নামঘৰৰ ভিতৰ ভাগো দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকে ইয়াৰ পৰাই সেৱা ল'ব অষ্টভুজা বৰভেটি যি ইয়াতে প্ৰভু আছে প্ৰভুৱে সকলোৰে মংগল কৰক তাকে কামনা কৰিছোঁ আমি লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু কণ ছাত্ৰ ছাত্ৰী আছে আমি ব্ৰেকফাষ্টটো ইয়াতে কৰি এই ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈ আছে গতিকে ভিডিঅ'টো মই ইমানতে সামৰিম আৰু আমি সামৰাৰ আগতে এই অষ্টভুজা নামঘৰৰ বিষয়ে ইতিবৃত্তৰ বিষয়ে এজন ব্যক্তিৰ পৰা জানিম গতিকে আপোনালোকে সেইখিনিলৈকে ভিডিঅ'টো চাব আৰু ইয়াৰ পৰৱৰ্তী অংশত ইয়াৰ পিছৰ ভিডিঅ'টোত মই যি আমি চুকাফা সমন্বয় ক্ষেত্ৰলৈ যাম তাত এটা সুন্দৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাব চুকাফা সমন্বয় ক্ষেত্ৰতে আমি বনভোজ ফ্ৰণ্টতে আমি বনভোজো খাম গতিকে সমগ্ৰ দৃশ্য পিছৰ ভিডিঅ'টোত পাব গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল আহকচোন আমি ছাত্ৰ ছাত্ৰীসকলক ব্ৰেকফাষ্ট কৰাই লওঁ চাহ তাহ খুৱাই লওঁ আৰু তাৰপিছতে আমি সেই এজন বিজ্ঞ ব্যক্তিৰ পৰা ইয়াৰ ইতিহাস জানিবলৈ চেষ্টা কৰিম আৰু আমি লগ পাইছোঁ কিৰণ দাস ডাঙৰীয়া তেখেতে এই বৰভেটি নামঘৰৰ লগত সম্পূৰ্ণৰূপে জড়িত তেখেতে গোটেই নামঘৰৰ সকলো দিশ চোৱা চিতা কৰে তেখেতৰ মুখেৰে আমি এই বৰভেটিৰ যি ঐতিহ্য বা বৰভেটিৰ লগত যি কাহিনী জড়িত হৈ আছে সেই কাহিনীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ আৰু আমি একচুৱেলি শিক্ষামূলক ভ্ৰমণত আহিছিলোঁ বিদ্যালয়ৰ পৰা এই গোটেই নামঘৰৰ তত্বাৱধানৰ দায়িত্বত আছে এতিয়া আপোনাৰ পৰা আমি অকণমান এই বৰভেটিৰ যি ঐতিহ্য বা বৰভেটিৰ যি হয় এই বৰভেটি প্ৰতিষ্ঠা কৰিলে তেতিয়াৰ পৰা মায়াময়া সকল আৰু জাতি বৰ্ণ সকলোটি আহি ইয়াত নমুঠি লগায় নমুঠি লগাওঁতে তেওঁলোকে সকলোৱে গোৱা বোৱা কৰি নমুঠি লগায় আৰু ভকতক তেওঁক চুমন কৰি লৈ পিছত পচা শৰীৰটোত খায় হয় হয় ইয়াত যে প্ৰথম কেতিয়া মানে আঘোণ মাহৰ সপ্তাহ দেওবাৰ যিটো পৰে হয় হয় 3 দিন পৰিলেও পিছ সকাই দিয়ে
2 নম্বৰ দেওবাৰটোত পৰে তেতিয়া এইবাৰ 2 নম্বৰ দেওবাৰটোত পৰিছে এই বৰভেটি আৰম্ভ কেতিয়া সেইটো কথা আপুনি জনাব বৰভেটি যেতিয়া মায়াময়া বিদ্ৰোহৰ সময়ত অষ্টভুজ গুৰুজনাক পুলেচৈকুৱে বহুত দুৰাচন ব্যৱহাৰ কৰিছিল হয় হয় সেইখিনি সময়ত তেওঁলোকৰ অত্যাচাৰত মালৌ পথাৰৰ মাছ মধ্যত কুইন জেগা চাই তেওঁলোকে বৰভেটি প্ৰতিষ্ঠা কৰিবলৈ আহিল বৰভেটি প্ৰতিষ্ঠা কৰিবলৈ আহোঁতে শৰণ ভোজন দিয়া ভক্ত 8,90,000 ভকত নিমন্ত্ৰণ কৰি মাতি আনি মালৌ পথাৰৰ মাছ মধ্যতে বৰভেটি প্ৰতিষ্ঠা কৰিলে কিছুদিন বান্ধি থাকোঁতেই গোবৰ্ধন পৰ্বত হোৱা দি হ'ল তেতিয়া ভক্তসকলক ক'লে যে মাটি নিদিবা কিমান ওখ হৈছে মই চাই আহোঁ তেনে সময়তে পুলেচৈকুৰি কাণত পৰিলে যে অষ্টভুজে বৰভেটি বন্ধাই আছে যা চাওদাং কটোৱালসকল পঠিয়াই দিলে তেওঁলোকে ঘাও কৰি ধৰিলে তেতিয়া গুৰুজনে ক'লে যে ইমান পৰ্যায় আহিছে এজনক মাৰিবৰ কাৰণে মোকতো মাৰিবই মই সাৰিব কোনো পথ্যে নোৱাৰোঁ তেতিয়া মোক অকণমান ঈশ্বৰক চিন্তা কৰিবলৈ সময় দিয়ক বুলি ক'লে মাছ মধ্যতে বহি জপ কৰিলে জপ কৰি ক'লে যে কলিবগী ক'ত আছে অতি সোনকালে ওলাই আহ তেতিয়া পাতাল ফালি তলৰ পৰা এখন সোণৰ এখন ৰূপৰ পাৰ বন্ধা নাও ওলাই আহিল সেই নৌকাতে বহি গুৰুজন অন্তৰ্ধ্যান হৈ নাইকিয়া হৈ গুচি গ'ল তেতিয়াৰ পৰা সেৱাস্থলী আপুনি যি মনতে ভাৱ কৰে আপোনাৰ মনৰ বাঞ্ছা অৱশ্যে পূৰণ কৰিব এই সেৱাস্থলীখনৰ ৰখীয়া স্বৰূপত এই কিৰণত আছে জীৱন হয় হয় ডাঙৰীয়া আৰু এটা কথা ইয়াতে যে নিমখ দান দিয়ে এইটো নিমখ যে দান দিয়ে বেলেগ বস্তু নিদি পেলাই তাৰ কিবা তাৎপৰ্য নিমখ মানে ধৰি লওক সোণ ৰূপ দান কৰে হয় এইটো সোণৰ এগেইনষ্টত নিমখ দিয়ে 1 তোলা সোণ দান কৰিলে যিমান মূল্য 1 পেকেট নিমখ দিলেও 1 তোলা সোণ দিয়াৰ লগত হয় সেই গতিকে সোণ দিয়ে পৰম্পৰা ককাহঁতৰ দিনৰ পৰা দিয়া দেখিছোঁ আৰু নিমখ এতিয়া সেইটোৱে জানিছোঁ যে সোণৰ এগেইনষ্টত নিমখ দিয়ে বহুত ভাল লাগিলে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ যিখিনি কথা আপুনি এই বৰভেটি নামঘৰৰ বিষয়ে ক'লে বা বৰভেটি যি এই অষ্টভুজা যি নামঘৰৰ ঐতিহ্যৰ বিষয়ে ক'লে সেইখিনিয়ে নিশ্চয় আমাৰ দৰ্শক বা শ্ৰোতাক আপ্লুত কৰিব বা যিসকলে জানিবলৈ ইচ্ছা কৰে তেখেতসকলে বৰভেটিৰ বিষয়ে কিছু কথা জানিব পাৰিলে আৰু বৰভেটিৰ নামঘৰলৈ আপোনালোকে আহিব আপোনালোকৰ মনোকামনা পূৰ্ণ হোৱাৰ বাবে এই যি বৰভেটিৰ ঠিক পূব দিশলৈ এইটো পূব দিশে হ'ব নহয় মানে এইটো বিভাগ উত্তৰ দিশত যিভাগ মানে ভেটি আছে একদম প্ৰকৃততে একদম পাহাৰ সদৃশ হৈ আছে মই ঠিক দেখাব পৰা নাই এইখিনি দেখিছেনে এইখিনি পাহাৰ সদৃশ হৈ আছে এটা ডাঙৰ ওখ যিটো মানে আমাৰ যি মৈদাম চৰাইদেউত মৈদামবিলাক যিমান ওখ তাতকৈও যথেষ্ট ওখ এই ভেটিত ভাগ তেখেতে যি বৰ্ণনা কৰিলে এই অষ্টভুজা কয় আপোনাৰ গুৰুজনাৰ যি অন্তৰ্ধানৰ সময়ত যি ভেটি গঢ় লৈ উঠিছিলে সেই ভেটিভাগ এই পিছফালে আছে গতিকে আপোনালোকে আহি ইয়াতে সেৱা জনাই আপোনালোকৰ মনোকামনা সিদ্ধিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰিব ধন্যবাদ বহুত ধন্যবাদ বন্ধুসকল অষ্টভুজা বৰভেটি নামঘৰৰ বিষয়ে কিছু কথা আমি এই ব্যক্তিজনৰ পৰা জানিলোঁ খুব চমুকৈ তেখেতে জনালে আৰু ইয়াতকৈ যদি বিজ্ঞজন আছে আপোনালোকে যদি ইয়াৰ বিষয়ে সবিশেষ অলপ বেছিকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব আমাৰ লগতে সকলোৰে উপকৃত হ'ব আৰু কৈছোঁৱেই প্ৰথমতে কৈছোঁ আপোনালোক যথেষ্ট ভিডিঅ'টো দীঘল হৈছে গতিকে আমি যিহেতু চুকাফা উদ্যানত যাম চুকাফা উদ্যানত আমাৰ অসমীয়া সংস্কৃতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ বিভিন্ন দৃশ্য আমি চাবলৈ ইয়াতে সক্ষম হ'ম গতিকে পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকে পুনৰ লগ পাম তেতিয়ালৈকে বাবাই থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং